আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যে মহোদয় আপুনি এই যে বান্দৰামি বলিয়ালিবিলাক কৰে এইবিলাক নকৰিব কাৰণ অসমৰ ৰাইজে আপোনাক ঘৃণা কৰা হৈছে আৰু আপুনি প্ৰতিবাদৰ নামত দুটা মানে জীৱক এনেকৈ ওলোটাকৈ অনাতকৈ আপুনি আপোনাৰ ল'ৰাটোক কিয় ওলোটাই নানিলে আপোনাৰ ল'ৰাটোক আপুনি ওলোটাই ঠেংকেইটাত বান্ধি পেলাইতো আনিব পাৰিলে হয় কাৰণ আপোনাৰ আৰু বলেৰ' পিকআপখনত 25টা গৰু 4টা ঠেং বান্ধি নিয়া বেপাৰীটোৰ মাজত আৰু আপোনাৰ মাজত পাৰ্থক্য একো নাই আপুনি এজন শিক্ষিত মানুহ নহয় আপুনি এজন বলিয়া এজন আপোনাক আচলতে আপোনাক তেজপুৰত ভৰাই থ'ব লাগে আপুনি আজি যিটো কাণ্ড কৰিছে আপোনাক তেজপুৰত নি পেলাই ৰাখি থ'ব লাগে মানসিক চিকিৎসালয়ত আপুনি আপুনি এখন কি কৰি আছে আপুনি গম পাইছে নে প্ৰতিবাদৰ নামত আপুনি বলিয়ালি কৰি আছে বহুৱালি কৰি আছে আপুনি বহুৱালিবিলাক বন্ধ কৰক জীৱ জন্তুৰ আপুনি ইয়াৰ আগতো জীৱ জন্তুক লৈ পেলাই আপুনি কিছুমান হেৰি কৰিছে এতিয়াও কৰিছে আপোনাৰ মানে এই অনুষ্ঠানটোত কিবা জীৱ জন্তু ব্যৱহাৰ কৰি এইবিলাক আপুনি বন্ধ কৰক কাৰণ আপোনাক অসমৰ মানুহে লাহে লাহে ঘৃণা কৰা হৈছে আপোনাক ঘৃণা কৰা হৈছে আপুনি এই জীৱ জন্তু লৈ আপুনি প্ৰতিবাদ কৰাতকৈ আপোনাৰ ল'ৰা এটা আছে নহয় ল'ৰাটো ঠেংটো দলমাই পেলাই আপুনি প্ৰতিবাদ কৰিব তেতিয়া বেছি ভাল লাগিব প্ৰেমী নেকি এইটো ব্ৰইলাৰ প্ৰেমী পশু প্ৰেমীয়ে কেছ দিয়া নাই মোৰ ওপৰত দিছে ব্ৰইলাৰ প্ৰেমীয়ে ব্ৰইলাৰটো বনাই মাংস খাবৰ কাৰণে আৰ্টিফিচিয়েলি বনায় এইটো পশু নহয় এইটো আৰ্টিফিচিয়েলি মাংস বনায় ব্ৰইলাৰ সেইটোৰ ওপৰত কেছ দিছে তাৰ অৰ্থটো হ'ল যে চৰকাৰক ভাল লগাবৰ কাৰণে চৰকাৰৰ মানুহে মোৰ ওপৰত কেছ দিছে আৰু চৰকাৰে মোৰ ওপৰত কেছ দিয়ে থাকে গতিকে এনেকুৱা কেছক মই গুৰুত্ব নিদিওঁ গতিকে মই ভাবোঁ যে কালি মোৰ ওপৰত যিবিলাকে কেছ দিছে কোনো এজন পশুপ্ৰেমী নহয় তেওঁলোক ব্ৰইলাৰ প্ৰেমীহে হয় মানে নহয় অৰিজিনেলি মোৰ যিমান গোচৰ আছিলে সেই গোচৰবিলাক কমি এতিয়াতো পুলিচে নাজানে মোৰ কিমান গোচৰ কমি গ'ল মই কুইণ্টেল কিমানত পালোঁ সেইটো কমি এতিয়া যিটো আহিছে সেইটোহে কোৰ্টে মোৰ এডভোকেট প্ৰফেশ্যনেল এডভোকেটেহে দিয়ে এইবিলাক প্ৰফেশ্যনেল এডভোকেটে মোক বনাই দিছে যে ইমানটা গোচৰ আপোনাৰ বাকী আছেগৈ বাকীবিলাক চেছ কুইণ্টেল গতিকে সেইটোত তদন্ত কৰি কি হ'ব তদন্ত কৰক মোকতো সদায় তেওঁলোকে NSA লগালে NIA লগালে আৰু পৃথিৱীৰ যি আছিলে চব লগালে চব লগোৱাৰ পাছত যিটো মানুহক একো কৰিব পৰা নাই এতিয়া পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লবোৰে মোক কি কৰিব পাৰিব হেই পশুপ্ৰেমী নেকি এইটো ব্ৰইলাৰ প্ৰেমী পশু প্ৰেমীয়ে কেছ দিয়া নাই মোৰ ওপৰত দিছে ব্ৰইলাৰ প্ৰেমীয়ে ব্ৰইলাৰটো বনাই মাংস খাবৰ কাৰণে আৰ্টিফিচিয়েলি বনায় এইটো পশু নহয় এইটো আৰ্টিফিচিয়েলি মাংস বনায় ব্ৰইলাৰ সেইটোৰ ওপৰত কেছ দিছে তাৰ অৰ্থটো হ'ল যে চৰকাৰক ভাল লগাবৰ কাৰণে চৰকাৰৰ মানুহে মোৰ ওপৰত কেছ দিছে আৰু চৰকাৰে মোৰ ওপৰত কেছ দিয়ে থাকে গতিকে এনেকুৱা কেছক মই গুৰুত্ব নিদিওঁ গতিকে মই ভাবোঁ যে কালি মোৰ ওপৰত যিবিলাকে কেছ দিছে কোনো এজন পশুপ্ৰেমী নহয় তেওঁলোক ব্ৰইলাৰ প্ৰেমীহে হয় মানে নহয় অৰিজিনেলি মোৰ যিমান গোচৰ আছিলে সেই গোচৰবিলাক কমি এতিয়াতো পুলিচে নাজানে মোৰ কিমান গোচৰ কমি গ'ল মই কুইণ্টেল কিমানত পালোঁ সেইটো কমি এতিয়া যিটো আহিছে সেইটোহে কোৰ্টে মোৰ এডভোকেট প্ৰফেশ্যনেল এডভোকেটেহে দিয়ে এইবিলাক প্ৰফেশ্যনেল এডভোকেটে মোক বনাই দিছে যে ইমানটা গোচৰ আপোনাৰ বাকী আছেগৈ বাকীবিলাক চেছ কুইণ্টেল গতিকে সেইটোত তদন্ত কৰি কি হ'ব তদন্ত কৰক মোকতো সদায় তেওঁলোকে NSA লগালে NIA লগালে আৰু পৃথিৱীৰ যি আছিলে চব লগালে চব লগোৱাৰ পাছত যিটো মানুহক একো কৰিব পৰা নাই এতিয়া পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লবোৰে মোক কি কৰিব পাৰিব হেই পশুপ্ৰেমী নেকি এইটো ব্ৰইলাৰ প্ৰেমী পশু প্ৰেমীয়ে কেছ দিয়া নাই মোৰ ওপৰত দিছে ব্ৰইলাৰ প্ৰেমীয়ে ব্ৰইলাৰটো বনাই মাংস খাবৰ কাৰণে আৰ্টিফিচিয়েলি বনায় এইটো পশু নহয় এইটো আৰ্টিফিচিয়েলি মাংস বনায় ব্ৰইলাৰ সেইটোৰ ওপৰত কেছ দিছে তাৰ অৰ্থটো হ'ল যে চৰকাৰক ভাল লগাবৰ কাৰণে চৰকাৰৰ মানুহে মোৰ ওপৰত কেছ দিছে আৰু চৰকাৰে মোৰ ওপৰত কেছ দিয়ে থাকে গতিকে এনেকুৱা কেছক মই গুৰুত্ব নিদিওঁ গতিকে মই ভাবোঁ যে কালি মোৰ ওপৰত যিবিলাকে কেছ দিছে কোনো এজন পশুপ্ৰেমী নহয় তেওঁলোক ব্ৰইলাৰ প্ৰেমীহে হয় মানে নহয় অৰিজিনেলি মোৰ যিমান গোচৰ আছিলে সেই গোচৰবিলাক কমি এতিয়াতো পুলিচে নাজানে মোৰ কিমান গোচৰ কমি গ'ল মই কুইণ্টেল কিমানত পালোঁ সেইটো কমি এতিয়া যিটো আহিছে সেইটোহে কোৰ্টে মোৰ এডভোকেট প্ৰফেশ্যনেল এডভোকেটেহে দিয়ে এইবিলাক
প্ৰফেশ্যনেল এডভোকেটে মোক বনাই দিছে যে ইমানটা গোচৰ আপোনাৰ বাকী আছেগৈ, বাকীবিলাক চেছ একুইটেল। গতিকে সেইটোত তদন্ত কৰি কি হ'ব? তদন্ত কৰক। মোকতো সদায় তেওঁলোকে NSA লগালে, NIA লগালে, আৰু পৃথিৱীৰ যি আছিলে চব লগালে। চব লগোৱাৰ পাছত যিটো মানুহক একো কৰিব পৰা নাই, এতিয়া পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লবৰুৱাই মোক কি কৰিব পাৰিব?